নমস্কাৰ। আজি আমাৰ তৃতীয়টো ক্লাছ আপোনালোকক দিবলৈ ওলাইছোঁ। আমাৰ আগৰ দুটা ক্লাছ আছিলে। আমাৰ প্ৰথমটো ক্লাছ আছিলে অগ্নিকোণৰ পাকঘৰ কেনেকুৱা হ'ব লাগে। আমাৰ দ্বিতীয়টো ক্লাছ আছিলে আপোনালোকৰ ঘৰত যিডোখৰ উপাসনাৰ কাৰণে জেগা ৰাখিছে সেই জেগাডোখৰ কোনখিনিত সঠিক হয় সেই বিষয়ে আমি দ্বিতীয়টো ক্লাছ আপোনালোকলৈ আগবঢ়ালোঁ। নিশ্চয় আপোনালোকে ক্লাছসমূহ চাই লাভালাভ হৈছে। আজি আমি আপোনালোকৰ লগত তৃতীয়টো ক্লাছ আলোচনা কৰিবলৈ ওলাইছোঁ। তৃতীয়টো ক্লাছ হৈছে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰখন। আপোনাৰ ঘৰৰ মুখ্য দুৱাৰখন কেনেকুৱা হ'ব লাগে, মুখ্য দুৱাৰখনৰ উচ্চতা কিমান হ'ব লাগে, মুখ্য দুৱাৰখন বাকী দুৱাৰৰ তুলনাত বহল হ'ব লাগে নে কি, সেইখিনি আজি আমি আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু মুখ্য দুৱাৰখনৰ বৈশিষ্ট্য আৰু গুৰুত্বসমূহ কি সেই বিষয়ে অলপ জনাবলৈ চেষ্টা কৰিম। মুখ্য দুৱাৰখনৰ গুৰুত্ব আৰু বৈশিষ্ট্য যথেষ্ট আছে। মুখ্য দুৱাৰখনে আপোনাৰ ঘৰখনৰ আলোকচিত্ৰ আৰু মুখ্য দুৱাৰখনে আপোনাৰ ঘৰখনত শোভা বৃদ্ধি কৰে। মুখ্য দুৱাৰখনৰ আকৃতি দেখিয়ে আপোনাৰ ঘৰখনৰ যি ভিতৰ চৰা যি পৰিৱেশ বা আপোনাৰ ঘৰখনৰ স্থিতি সেই সকলোখিনি মুখ্য দুৱাৰখনৰ ওপৰত ভিত্তি কৰিয়েই আমি গম পাওঁ। সেইকাৰণে মুখ্য দুৱাৰখন বাকী দুৱাৰৰ তুলনাত অলপ বিশেষ আৰু অলপ বিশেষকৈ আপুনি বনাবলৈ চেষ্টাও কৰিব লাগে। মুখ্য দুৱাৰখন বাকী দুৱাৰৰ তুলনাত 3 ইঞ্চি হ'লেও আপুনি অলপ উচ্চ কৰি দিবলৈ চেষ্টা কৰিব। ধৰক আপুনি 7 ফুট দুৱাৰখন আপুনি 7.5 ফুট দিবলৈ চেষ্টা কৰিব, তেতিয়া নিশ্চয় ভাল। আৰু যদি পাৰে আপোনাৰ মুখ্য দুৱাৰখন 8 ফুট, 9 ফুট, 11 ফুটলৈকে উচ্চ কৰি দিব পাৰে। আৰু সেই অনুপাতে আপুনি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰখন অলপ বহল কৰিব লাগে। যদি আপুনি পূবৰ সূৰ্যৰ পদত আপোনাৰ মুখ্য দুৱাৰখন 11 ফুট দীঘল আৰু 7 ফুট বহল কৰি দিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত কেতিয়াও মান যশ হানি নহয়, মান যশ সদায় অটুট থাকিব আৰু বৃদ্ধি হ'ব। তেনেকৈ আপুনি যদি উত্তৰত কুবেৰৰ দিশত কুবেৰৰ পদত বুধৰ জেগাত যদি আপোনাৰ মুখ্য দুৱাৰখন দিয়ে 11 ফুট ওখ আৰু 7 ফুট বহলকৈ, তেতিয়াহ'লে সেই ঘৰখনত ধন বৃদ্ধি সদায় অটুট থাকিব। তেনেকৈ কিছুমান বৈশিষ্ট্য আছে আপোনাৰ দুৱাৰখন দিয়া প্ৰতিটো পদত দিয়াৰ কিছুমান বিশেষত্ব আছে, বৈশিষ্ট্য আছে। আৰু আমাৰ 4টা দিশত 36টা পদ আছে। প্ৰতিটো পদৰে নিজা নিজা কিছুমান বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যসমূহ আমি আমাৰ সেই মুখ্য দুৱাৰখনেদি আমি লাভ কৰোঁ। আৰু মুখ্য দুৱাৰখন সাধাৰণ জনসাধাৰণৰ কাৰণেও নহয়, আমাৰ ঘৰত দেৱ দেৱীৰ প্ৰৱেশ দুৱাৰো সেই মুখ্য দুৱাৰখনেই। আৰু দেৱ দেৱী আমাৰ ঘৰত প্ৰৱেশ কৰে আমাক আশীৰ্বাদ দিবলৈ। আৰু দেৱ দেৱীৰ আকৃতি সৰ্বসাধাৰণ আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহৰ তুলনাত তেওঁলোকৰ শৰীৰৰ গঠন যথেষ্ট ডাঙৰ। সেইকাৰণে সেই দুৱাৰখন ডাঙৰকৈ দিবলৈ চেষ্টা কৰিব। ঘৰৰ মুখ্য দুৱাৰখন কেতিয়াও গ্লাছৰ নিদিব, সেইটো সদায় লক্ষ্য কৰিব। ঘৰৰ মুখ্য দুৱাৰখন সদায় চিম্পুল আৰু স্মুথ দিব। ঘৰৰ মুখ্য দুৱাৰখন যাতে খুব স্মুথ হয়, খুব চিম্পুল হয়, তাৰ ওপৰত অকণমান গুৰুত্ব দিব। যাতে ফুল কাটি কিছুমানে এই ওখ এই চাপৰ কৰি কিছুমান ফুল কাটি দিয়ে, তেনেকুৱা কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। ঘৰৰ মুখ্য দুৱাৰখন চিম্পুল কৰিব, সমান কৰিব, যাতে চিম্পুল এখন দুৱাৰ, মিহি এখন দুৱাৰ কৰিব। আৰু পাৰিলে সেই দুৱাৰখন গধুৰ হ'লে বেছি ভাল। সেইকেইটা কথা লক্ষ্য ৰাখিব ঘৰৰ মুখ্য দুৱাৰখনৰ। আৰু ঘৰৰ মুখ্য দুৱাৰখন সদায় ভাল পদত দিবলৈ চেষ্টা কৰিব।